এবার মাদাসা জোরা দিয়া খানি ভাবি মই ও বাসা হর প্রহা হেলো হরে তিয়া মই হয়ে তিয়া হে সিনি পালো ও মোরা পুত্র বলি বাচ্চা তই আমাক কিয় এৰি গুচি গলি মই নাজানি পশু বুলি ঘৰ মানিছিলো কিন্তু মোৰ কুকুৰ বাচ্চাত লাগিল হে মৰা পুত্ৰ দুয়োজনে হে কোলে কৰি শ্মশানৰ ঘাটে দি শ্মশানৰ ঘাটে দি অবিষাদিত মনে মৰা পুত্ৰক শ্মশানৰ ঘাটে চলি শ্মশানৰ ঘাটে চলি বিষাদিত মনে মহানর মহানর হে পুত্রক নিচিনিয়া নিধন কৰিলো আজি বিপ্ৰৰ কথা শুনি পুত্ৰ বনবাস দিলো মই এতিয়া মই কি কৰো এতিয়া মোৰ বাচ্চাক মই কেনেকৈ মুখত জড়িয় দাহন কৰিম কেনেকৈ মই বিষাদিত মনে
মখানৰ ঘাটে চলি যা মখানৰ ঘাটে আৰু আনফালে এই সকলোবোৰ কথা হয় অন্তৰ্যামী প্ৰভু হব কথা জানি শনিদেৱ দিলা পথা না শনিদেৱ মোৰ ভক্তক তুমি দিয়া দি বন্দান পিতৃ মাতৃ কৰা উদ্ধাৰ হে শনি মহাৰাজ হে যোৱা সেই কথা শুনি পাছে শনি মহাৰাই দেতিখনে শ্মশানলৈ যায় কথা শুনি পাছে শনি মহাৰাই দেতিখনে শ্মশানলৈ যায় মোৰ ভক্তক তুমি দিয়া যি বন্দান পিতৃ মাতৃ কৰা উদ্ধাৰ হে শনি মহাৰাজ যোৱা সেই বন্দান পিতৃ মাতৃ কৰা হে ইয়া দেখ পাই শনিদেৱ ৰৈ নাথাক এই নিমিষতে সেই পুত্ৰক নিমিষতে সেই পুত্ৰক আৰু পুত্ৰক দেখি ৰজা ৰাণীৰ হৈ আনন্দমী হে বাছা বাছা বুলি দুয়ো হে বাছা বাছা বুলি দুয়ো আৰু লগে লগে এই স্বৰ্গৰ পৰা দিব্যৰত হে নামি আৰু জ্যেষ্ঠ পুত্ৰ মগধ ৰাজ্যৰ ৰজাপতি হে ৰজা ৰাণী দুইজনে এ স্বৰ্গে চলি
লা